দাদা নমস্কাৰ। নমস্কাৰ। মই গিৰিছে কৈছো বাক্সাৰ পৰাই। হয় কওক। বিগ ফ্ৰেণ্ড নাম্বাৰটো কোনে দিলে? লগৰ এটাই দিছিল তাপস বড়ো। নমস্কাৰ, স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল MJ ব্লকৰ অন্য এটি প্ৰেংকল অনুষ্ঠানলৈ। আজি মোৰ প্ৰেংকলৰ মজিয়াত আমন্ত্ৰণ কৰি আনিছো অসমৰ জনপ্ৰিয় ইউটিউবাৰ, জনপ্ৰিয় কমেডিয়ান, অভিনেতা আমাৰ মিথুন দা, লগতে অৰ্ধাংগিনী বড়োৰ, মানে আমাৰ দাদাৰ অৰ্ধাংগিনী। আপোনালোকক স্বাগতম জনাইছো। ধন্যবাদ সকলোকে। আজি এই ভিডিঅ'ৰ যোগেদি মই ধন্যবাদ দিছো, যিহেতু আজি প্ৰথমৰ কাৰণে আমি প্ৰেংকল কি আছিল প্ৰেংকল অনুষ্ঠান অনুষ্ঠানত প্ৰথমবাৰ আহিছো। এতিয়া কাক কৰো অলপ চিন্তা কৰি আছো নাকি? বাজি ৰাখি বন্ধু হয় না নহয়? ভাইটি আমাৰ তাতে আহিছে, ভাইটিক ৰাখি বান্ধো। তুমি যাই ফেলে তলতে ফুল লৈ আহিছোন। নহয়, মই নাচাও। তোমাৰ বোলে ভাইৰে নাখাই ফুল আনলি কিলা হাভানলো হব মই একলা মই সেই ফুলৰ কথা কোৱা নাই, পূজা কৰা ফুলৰ কথা কৈছো। তাতে কি বুঝছো? প্ৰেংকল কেতিয়াবা মানে কৰা গৈছে নে? প্ৰেংকল আজিকালি কিন্তু কৰা নাই, মিছা কৈ লাভ নাই। কৰা নাই। আজি এই প্ৰথম। তথাপিতো মোৰ কাষত বহি কৰিছে যে ভাল লাগিব মোৰ। ৰবাচোন, তোমাৰ কাষত বহি থাকাইতো মোৰ দুখ লাগছে অলপ, মনটো অলপ, মানে দুখটো চবৰে হ'ব। এতিয়া মই কিবা ভুল কৰিলো নেকি? না না, তুমি ভুল কৰা নাই। তাৰে আগতে এই কৈছি নহয় মোৰ ভাইটি আছে বুলি। আজি ধৰা মই এই মাজত বহি আছো, তোমাৰ লগত হাতক হাত লাগে বহি আছো। আজি যদি তোমাৰ জেগাত ছোৱালী ফুল খালিটো যদি আহিলে, এটাই বহাটো দূৰৰ কথা, সেইটো ৰুমত লগ কৰি থলাগে। মানে কি কব গাইজ, মানে লাগিয়ে থাকে, একো নাই। কিছুমান অৰিজিনেল কথা কৈছে তাৰমানে। মানে লাগা কথা নহয়, কিছুমান মানে কেনেহান দুখ লাগে, দুখ অনুভৱ কৰো আৰু। যিয়ে নহওক, প্ৰেংকল কৰি পোৱা নাই আজি ফাৰ্ষ্ট। আজি ফাৰ্ষ্ট। আচ্ছা, কাক কৰিম বুলি ভাবি আছে? ঋতু কলিতাকে মাৰা হা। ঋতু কলিতা, মানে যিটো এটা বাপৰে বেলেগ কাজিয়া হৈছে ন? থাকক দা, কাজিয়া চাজিয়া আৰু কি আছে, দেখা যাব না কোৰবানী ক'ত যায়। ভয়ে লাগিছে। ভয় লাগিব লাগে, একো নাই, মাৰা ঋতু কলিতাক মাৰা, দেখা যাব। নাম্বাৰটো মোৰ তাত নাই, আপুনি মুখস্থ আছে নে? আছে 94350 94350 লগাইছো গাইজ, ভয়ো লাগি আছে। দাদা নমস্কাৰ। নমস্কাৰ। মই গিৰিছে কৈছো বাক্সাৰ পৰাই। হয় কওক। বিগ ফ্ৰেণ্ড নাম্বাৰটো কোনে দিলে? লগৰ এটাই দিছিল তাপস বড়ো। মোৰ কথাগিলা অলপ বুজি দিয়ে দাদা। চৰি, চৰি নহয় নহয়। জন্ম কথা দাদা। নামটো কি মুকুট ন? গিৰিছ এই নিজৰ মুকুট বুলি আহিছে কোনটো? গম নাপাও এইটো। আচ্ছা ঠিক আছে, গিৰিছ কি লিখা ন? দাস বহুত ভাল পাওঁ। গিৰিছ কি লিখা ন? দাস গিৰিছ দাস, অকে অকে, বঢ়িয়া। আহিব কেইতে বাক্সা? বাক্সা, তোমালোকৰ বাক্সা কোনখিনি পৰে ন জেগাটো? মুছলপুৰ। মুছলপুৰ, আচ্ছা আচ্ছা। কিছু বহুতবাৰ কিছু এইবাৰ হেৰি তেওঁ হেৰি কিন্তু দাৰাগাঁৱত গৈছিলো না, তোমালোকৰ এইফালে যাব লাগে নেকি? দাদা অন্য পাঠশালা হৈ যাব পাৰে, হা পাঠশালা হৈ যাব পাৰে। পাঠশালা যাব পাৰে। আপোনাৰ ৰিজৰ্টত যাবাৰ মন আছে? এবাৰ খালি মই আগতে ক'ব, মই এদিন দুদিন আগতে ক'ব লাগিব। আজি ক'ত থাকো ঠিক নাই মানে। বহুত ভাল পাওঁ মই কিন্তু। কিবা বিতৰ্ক হৈ আছে দেখোন, কিবা বিতৰ্ক নিউজ পাই আছো। দাদা মানে মানুহগিলাই বুজি নাপায় হে। সেইটো হয়, উপায় নাই আৰু কি কৰিবা। এতিয়া মই হেৰিৰ ওপৰত মই ভিডিঅ'টো এতিয়া দি আছো, তাৰমানে গোটেই ভিডিঅ'টো মই কিহৰ কাৰণে গালি পাৰিছিলো, কি কৰিছিলো, সেই ভিডিঅ'টো মই এতিয়া দি আছো। আমি আছো
দিয়া ঠিক আছে ভাই থেংক ইউ মই তোমাৰ নাম্বাৰটো ছেভ কৰিলো তোমাৰ নাম্বাৰ হয়নে হয় হয় দিয়া দিয়া ঠিক আছে ভাই ঠিক আছে মোৰ এটা ফোন কৰা ভাল লাগিল মই আকৌ পিছত কথা পাতিম আজি অকমান দৌৰা দৌৰি হৈ আছে ঠিক আছে মোৰ ৱাইফ মোক মাতিম কি হ'ব 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 আৰু দাদা কথা চোন দাদা বৌ ভালনে ভালে আছে চিনি পোৱা নাই মোৰ নাম আমাৰ চাংচুং বসুমতাৰী কৈছো দাদা আচ্ছা আচ্ছা আপোনাৰ ভিডিঅ' বিলাক মানে বহুত ভাল লাগে নাম্বাৰটো ময়ে দিছিলো দাদাক মানে কথা পাতিব খোজে দাদা আৰু বৌয়ে আপোনাৰ ভিডিঅ' বিৰাট ভাল পায় মানে একদম মানে আপুনি ষ্ট্ৰেট ফৰৱাৰ্ড কথা কৈ যে হয় হয় খুব ভাল লাগে কিন্তু দাদা এনেকে ধৰক আপুনি কালি একদম বেয়াকে গালি পাৰিছে মানে আমি একেলগে চাই আছিলো অকনমান দাদা বেয়া পাইছো মানে বেয়া লাগিছে আপোনাক বেয়া পাব নোৱাৰো কিন্তু অকনমান বেয়া লাগিছে আমার দাদা আলামিনকে নপা মানে আমি দাদা শুনকচোন মানে আমি সবে মানে একেলগে আপোনাৰ কথাবিলাক মানে শুনি থাকোতো বহুত শিকিবলগীয়া কথা আছে সেইকাৰণে কিন্তু আপুনি কালি একদম বেয়াকে গালি পাৰিছে ভুল গম পাইছো হেৰি মোৰ এটা ফোন এটা আহিছে এতিয়া মই এতিয়া ৰাখিম হা নহয় দাদা আপুনি কি বেয়া পাইছে নেকি নাই বেয়া পোৱা নাই মোৰ ফোন এটা আহিছে নহয় দাদা শুনকচোন মানে আপুনি আপুনি নহয় দাদা কি জানে নাই আপোনাক ভাল পাইছো দাদা সেইকাৰণে ফোনটো বঢ়িয়া কামোৰ আৰু কৰি আছো লগাই আছো আপুনি কল কৰি থকা ব্যক্তি সঁচাকৈ ফোন আহি ব্যস্ত হৈ আছে আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত কল কৰক দাদা হেৰি মই ব্যস্ত আছো নহয় আপোনাক একদম চৰি কৈছো দেই কিন্তু আপুনি সেনেকে ব্যস্ত আছো বুলি যেতিয়া কৈছো তেতিয়া বস্তুটো বুজি পাব লাগে নহয় বুজি পাইছো দাদা কিন্তু আপোনাক ভাল পাওঁ বুলি কৈছো বুজি পাব লাগে তাৰমানে ঠিক আছে দাদাই কিবা কয় বোলে দাদাই দাদা চৰি গেলাচি অ ঋতু দা মিথুনে কৈ আছো এই নহয় মানে এটা অনুষ্ঠান হৈ আছে নাই দাদা একচুৱেলি হেৰি হৈছে তেওঁ মানে কিবা এটা হেৰিত কম্প্ৰমাইজত সোমাই আছেতো বৰ্তমান বিতৰ্ক হৈ আছে তো অকনমান সেই টেনচনতে কিবা কিবি কৰি আছে আমিও বহুত বেছি কামোৰ দিলো আৰু সেইকাৰণে দাদাই মানে সময় দিব পৰা নাই তো দাদাক মানে আমাৰ ফালৰ পৰাই মানে জনাইছো দাদা মই MJ ব্লগ আৰু মোৰ লগত আছে আমাৰ মিথুন দা আৰু মিথুন দাৰ বৌ গতিকে আমি আপোনাক আমাৰ ফালৰ পৰা চৰি কৈছো আপোনাক অকমান কামোৰ দিলো প্ৰেংক কল কৰি আপুনি বেয়া নাপাব আৰু মিথুন দা কিবা মানে একচুৱেলি ঋতুদাৰ লগত মই মানে খুব ভালেই আৰু ঋতুদা কেইটা হয়তো কিছুমান ছচিয়েল মিডিয়াত মানে বিতৰ্কৰ সৃষ্টি হৈ থকাৰ কাৰণে বহুত মানে বেয়া পায় বা বহুত মানে ভালো পায় ভাল বেয়া দুটা থাকে বাৰু দাদা কিন্তু ষ্টেট ফৰৱাৰ্ড নাই মই ভাল পাওঁ দেই ঋতুদা মানে বহুত ঋতুদাক যোনে লগ পায় মই এইটো কথাই কওঁ যোনে একবাৰ লগ পায় কিন্তু সেই ধৰক কমেণ্টত বেয়া কমেণ্ট দিয়া মানুহটো যদি লগ পায় লগ পোৱাৰ ফেচ টু ফেচ যদি কথা পাতে নাই ক'ব মানুহটো ইমান মাই দিয়া সঁচাই এওঁৰ পৰা শিকিবলগীয়া কথা আছে দেই মানে চব শিকিব লগা কথা বহুত আছে মই এটা কথাই কওঁ বা ঋতুদা হওক বা ঋতুদা কিছুমান বিতৰ্কৰ মাজত সোমাই যায় মানে তেওঁৰ কথাবিলাক মানে কি পেটত জমা কৰি থব নোৱাৰে যিটো কয় ৰাইজৰ আগত কব মানুহ এটা পাইছো সেইটো হৈছে ঋতু কলিতা যে নহওক আমাৰ ভাল লাগিল শেষত কি কব মোৰ চেনেলটো বিষয়ে শেষত মানে এতিয়া কি কম MJ ব্লগ চেনেলটো এতিয়া ভিডিঅ' বনাই আছে চবৰ লগত ভিডিঅ' বনাই তেওঁ মানে আজি মোৰ তাতে আছে বহুত দিন আগতে মোক কৈছিল কিন্তু টাইম দিব পৰা নাই দুটা মিছা কথা কোৱা যায় বাৰু মিছা কথাটো কোৱা যায় বাৰু টিভিতে মিছা কথা কোৱা তুমিতো সৰু কথা হয় না নাই তোমাক মিছা কথা কৈ ক'ত যাই ঘূৰি ডলাৰ বগৰত যে বাগৰি ঘূৰো মই জানো কিন্তু তেওঁৰ চেনেলটো আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰিব লাগিব क्या কৰিব লাগিব এনেকুৱা প্ৰেংক কল আপোনালোকে সদায় পাই থাকিব সদায় পাব না সদায় চিয়ৰ পিছত আৰু মোক গালি কৰিব হয় না নাই কিন্তু মোৰ তাতে আজি এওঁ আহিল এতিয়া মানে কি আমি এতিয়া যিহেতু
চাহ তাহ দিবা লাগব আকৌ কিন্তু মই লাল চাহ আহি ভাল পাওঁ বুজি পাইছো এই ফুল যি আনবা দিছে বৌয়ে অ সেইটোৰো ভাবিব পাৰি সেইটোৰো মাথা নমাৰিবা এই আপুনি আৰু কি কৈছে চেনেলটোৰ বিষয়ে কওক সাবস্ক্ৰাইব কৰক চেনেল সাবস্ক্ৰাইব কৰবি কি কথা কওঁ ফুলুক কেনে ডাইৰেক্ট যায় এই মালটো কি ভৰ নেকি এই আকৌ কি বেয়া কলা শ্বেয়াৰ খাব নেকি আৰু শ্বেয়াৰ আপ নাই খাব আমি টেলিভিছন চেনেলটোৰ কথা কওক চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দিয়ক কাৰণ কিয় মাজে মাজে এইটোৱে লাষ্ট না আৰু আহিব কেতিয়াবা কল কৰাৰ কাৰণে আহি থাকিম আহিব মানে পিছাৰি নেথাকে নেদা আৰু লাইটটো মানে আপোনাক এতিয়া চোৱা তাতে যিহেতু ছাবস্ক্ৰাইব কৰা তাতে কি কি আছে জানো নাই লাইক আছে ছাবস্ক্ৰাইব কৰা আছে মন্দিৰৰ ঘণ্টি এটা আছে সেইটো বজাবা দিয়া আপুনি কওক লাইক শ্বেয়াৰ মন্দিৰৰ ঘণ্টি আৰু ছাবস্ক্ৰাইব মন্দিৰত ফুল দিবে নালাগে ফুল ফুলটো সেইটো আমাৰ সেইটো বেলেগ কথা চব খিনি আপোনালোকে কৰি দিব তো গাইজ মানে কি জানে না MJ ব্লগ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰি দিয়ক মন্দিৰৰ ঘণ্টিও বাজাই দিয়ক সকলোৱে মই বুলি নহয় সকলোৱে মইতো ছাবস্ক্ৰাইব কৰাই আছে বহুদিন আগতেই কিন্তু এতিয়া নতুন নতুন কিছুমান প্ৰেংক কল আপোনালোকে পাই থাকো বাৰু ময়ো চাই থাকো ভাল লাগে প্ৰেংক কলটো আৰু গাইজ আৰু ভাই এটা কথা কৈছো মই মানে দাদাটোৰ কাৰণে কলো দাদা আৰু মস্ত এটা ডাঙৰ চেনেল আছে কিবা মস্ত ওখ চেনেল বহুৰো মানে দাদাই বঢ়িয়াকে ভিডিঅ' কৰি থাকে বহুত কিবা কিবি শিকিব লগা আছে আৰু মিছা কথা বহুত শিকিব পাৰি মিছা কথা কেনেকে ক'ব লাগে শিকিব লাগে গতিকে দাদা আৰু চেনেলটো লাইক কমেণ্ট গোটাই কৰি শ্বেয়াৰ কৰি দিব আৰু ঘণ্টাটো পুৰা বজাই দিব আজিলৈ এই ভিডিঅ'টো সমাপ্ত কৰো অহাকালি আকৌ এটা কিবা নতুন প্ৰেংকত আহি আছো আজিলৈ বিদায় ধন্যবাদ এইটো আৰু কি দিছি হে শুই থকা বৰণি দিলেহি জগা